Hello students, how are you? Actually, I already kebato video class korilu, and there is no any response from your side, so I am worried. So what is happening actually? তোমালোকে কিবা বুজি পাইছা নে নাই ক্লাছ বিলাক ফলো কৰি সো এট লিষ্ট জনাবা আশা কৰোঁ কিবা ৰেসপন্স পালে তোমালোকৰ পৰা আমাৰ ভাল লাগে যিকিনে হওক আমি কন্টিনিউ কৰোঁ আমি আগুৱাই যাব লাগিব লাষ্ট ক্লাছত আমি প্ৰজেক্টাইল মোশন ডিসকাস কৰিছিলোঁ so quickly মই অকনমান ৰিভাইজ কৰি দিওঁ the concepts okay the formulas you have to remember but the concepts how you have to think the projectile motion how you have to imagine so মই আকৌ ৰিভাইজ কৰি দিছোঁ অকনমান so the horizontal projectile to কেনেকুৱা আছিল এনেকুৱা initial velocity x axis y axis so ইয়াৰ পৰা আমি প্ৰজেক্ট কৰিছিলোঁ now horizontal projectile to আমি কেনেকৈ ইমাজিন কৰিব পাৰোঁ মই অলৰেডি কৈছিলোঁ যে it is a two dimensional motion so we can divide it into two one dimensional motions one is along x axis the other is along y axis and these two x and y directional motions are one dimensional motion straight line motion okay now this one x directional motion we can consider it to be a uniform motion because the velocity along x direction the horizontal velocity does not change because there is no acceleration there so along the direction a direction যেহেতু কোনো acceleration না থাকে গতিকে এই কম্পোনেন্ট velocity আমাৰ চেঞ্জ নহয় আৰু চেঞ্জ নহলে velocity চেঞ্জ নহলে মোশনটো ইউনিফর্ম মোশন হয় so uniform velocity u velocity যদি আমি প্ৰজেক্ট কৰো so আমি ধৰি লব লাগিব এটা অবজেক্ট u velocity along x axis uniformly গৈ আছে so that is a uniform motion x directional motion তো আমি তেনেকৈ ভাবিব লাগিব y directional motion তো আমি কেনেকৈ ভাবিব লাগিব suppose object এটা আমি freely fall কৰিছে from h height or suppose object to freely fall কৰিছে free fallৰ কাৰণে আমি জানো ডিল কৰিব আমি জানো free fall কেনেকৈ ডিল কৰে initial velocity 0 হ'ব free fallত তাৰ পিছত লাহে লাহে velocity increase হ'ব okay so এটো হল আমি কেনেকৈ ইমাজিন কৰিম similarly inclined যেটো projectile আমাৰ আছে inclined projectile তো মই কেনেকৈ ইমাজিন কৰিব কৈছিলো যে x directional motion to again uniform motion কারণ acceleration নাই x component of initial velocity আসলে u cos theta y component to আসলে u sin theta so u cos theta velocity suppose x direction of object এটা মুভ কৰি আছে constant velocity uniform velocity মুভ কৰি আছে so এটো uniform motionৰ কাৰণে আমাৰ এটা ইকুৱেচন ৰিমেম্বৰ ইউনিফর্ম মোশনৰ কাৰণে আমাৰ এটা ইকুৱেচন s = v * t আৰু যেহেতু এটা আমাৰ x ডাইৰেকশনাল মোশন এইটোতে হোক বা ইয়াতে হোক আমি s ৰ ঠাইত x লিখিম আৰু ইনিশিয়াল ভেলোচিটি ইয়াত হ'ব u ইয়াত হ'ব u cos θ * t আমি তেনেদৰে চাব লাগিব তাৰ পিছত y ডাইৰেকশনাল মোশনটো মই কেনেকৈ ইমাজিন কৰিব গৈছিলো যে এটো অবজেক্ট এটা আমি ধৰি ল'ব লাগিব যে ভাৰ্টিক্যালি আপওয়াৰ্ড আমি তাক প্ৰজেক্ট কৰিছো যদি ভাৰ্টিক্যালি আপওয়াৰ্ড প্ৰজেক্ট কৰো এই প্ৰজেক্ট কৰা অবজেক্টৰ মানে মোশন আন্ডাৰ গ্ৰেভিটিত আমি পঢ়িছিলো যে ভাৰ্টিক্যালি আপওয়াৰ্ড প্ৰজেক্ট কৰিলে অবজেক্টটো কি হয় লাহে লাহে ভেলোচিটি কমি গৈ হাইয়েষ্ট পইণ্টত গৈ 0 হ'ব ম্যাক্সিমাম হাইটত গৈ তাৰ পিছত আকৌ তললৈ নামিব এবাৰ ভেলোচিটি ইনক্ৰিজ হ'ব again upward journey যিমান টাইম লাগে ডাউনওয়ার্ড জার্নিত একেই টাইম লাগে সমান টাইম লাগে দুটা টাইম মিলি আমাৰ টাইম অফ ফ্লাইট তো হয় সো এইখিনি হল আমি কেনেকৈ ইমাজিন কৰিব লাগিব আৰু যেহেতু এই ভাৰ্টিক্যাল মোশন টু ইউনিফর্মলি এক্সিলাৰেটেড মোশন এক্সিলাৰেশন টু ইউনিফর্ম হয় এক্সিলাৰেশন টু গ্ৰেভিটি এটো ইউনিফর্ম হয় গতিকে ইউনিফর্মলি এক্সিলাৰেটেড মোশনৰ ইকুৱেচন কিটা আমি ইউজ কৰিব পাৰো সো হেকিটা ইকুৱেচন আমি সকলোৱে জানো v = u + at s = ut + half at square v = u square + 2as so এইটা ইকুৱেচন আমি ইউজ কৰিব পাৰো সো হেকিটা হল আমাৰ ইকুৱেচন কিটা ফৰ্ম কৰিলে যি উলিয়াব নিটো আমি উলিয়াব পাৰো এতিয়া আমি এইখিনি বস্তু আমি পঢ়িলো এবাৰ আমি যাও নেক্সট পইণ্টলৈ কেটামান সৰুসুৰা কথা প্ৰজেক্টাইলৰ আমি ডিসকাস কৰিব লাগিব মেইনলি ইনক্লাইন প্ৰজেক্টাইলটোৰ কাৰণে ডিসকাস কৰিব লাগিব তো আমি পঢ়ি আছিলো projectile motion প্ৰথম আহিলে আমাৰ যেটো ৰেঞ্জ আছিল হৰাইজন্টাল ৰেঞ্জ যেটো আমাৰ আছিল এই হৰাইজন্টাল ৰেঞ্জটো আমি যদি বেলেগ বেলেগ এংগলত মাৰো প্ৰজেক্টাইলটো যে আমি হৰাইজন্টালৰ লগত সাৰ্টেন এংগল থিটাত আমি মাৰিছো আমি যদি ইনিশিয়াল ভেলোচিটি একেটাই ৰাখিছো কিন্তু বেলেগ বেলেগ এংগলত মাৰিছো সাপোজ 30 ডিগ্ৰীত মাৰিছো 45 ডিগ্ৰীত মাৰিছো 60 ডিগ্ৰীত মাৰিছো এনেকৈ বেলেগ বেলেগ এংগলত যদি আমি প্ৰজেক্ট কৰো for which angle the horizontal range is maximum
So আমি জানো range r is equal to rangeৰ ফৰ্মুলাটো আমি মনত ৰাখিব লাগিব কি আছিল u square sin of 2 theta by z. Okay. Now r2 maximum হ'বৰ কাৰণে আমাৰ কি হ'ব লাগিব u2 আমি কনস্ট্যান্ট লৈছো sin 2 theta টো maximum হ'ব লাগিব for r max sin 2 theta টো maximum হ'ব লাগিব sin 2 theta is equal to কিমান হ'ব লাগিব sin theta আমি জানো sin theta ৰ maximum value 1 হয় গতিকে sin 2 theta is equal to 1 হ'ব লাগিব সো ইয়াৰ পৰা আমি পাম 2 theta is equal to 90 degree তাৰ পৰা আমি পাম theta is equal to 45 degree সো আমি দেখিলো যে হৰাইজন্টেলৰ লগত যদি আমি 45 ডিগ্ৰী এংগল কৰি অবজেক্টটো প্ৰজেক্ট কৰো তেতিয়াহলে বাকি গুটি বিলাক এংগলৰ ভিতৰত এই এংগলটো আমাৰ কি হ'ব হৰাইজন্টেল ডিসটেন্স ট্ৰেভেল টু ম্যাক্সিমাম হ'ব সো ৰেঞ্জ টু ম্যাক্সিমাম হ'ব ওকে এটো হেডিং টু তোমালোকে এনেকৈ লিখিব পাৰিবা ম্যাক্সিমাম ৰেঞ্জ নেক্সট আমি এটা বস্তু চাও যে same range for two angles. That was again equal. আমি জানো for angle of projection theta range r1 বুলি কলো r1 টো কিমান হ'ব u square sin 2 theta by z. আমি আৰু এটা angle লৈ চাও for angle 90 minus theta eto r2 বুলি কলে এবাৰ ৰেঞ্জ টো কিমান হ'ব u square sin of 2 into 90 minus theta by z এটো আহিব 180 minus 2 theta sin 180 minus 2 theta is equal to sin 2 theta আহে সো এটো আমাৰ আকো আহিব u square sin 2 theta by z সো আমি দেখিলো this is equal to r1 হয়নে So আমি কি পালো যে আমাৰ দুটা এংগল প্ৰজেকশন ইনিশিয়াল ভ্যালুটো আমি সেম ৰাখিছো দুটা এংগল প্ৰজেকশন থিটা এন্ড 90 মাইনাস থিটাৰ কাৰণে ৰেঞ্জটো আমাৰ ইকুৱেল হৈছে একেটাই ৰেঞ্জ হৈছে ওকে সো কথাটো এনেকুৱা যে আমি সাপোজ এটা 30 ডিগ্ৰীত মাৰিলো এনেকে 30 ডিগ্ৰীত প্ৰজেক্ট কৰিলো আৰু এটা আমি 60 ডিগ্ৰীত প্ৰজেক্ট কৰিলো সো এই দুইটাৰ কাৰণে আমাৰ ৰেঞ্জটো একেটাই হ'ব এই দুইটাৰ কাৰণে আমাৰ হৰাইজন্টেল ৰেঞ্জটো একেটাই হ'ব সো এই ক্ষেত্ৰত আমি দেখিছো যে ম্যাক্সিমাম হাইট টু বেলেগ বেলেগ হ'ব টাইম অফ ফ্লাইট টু বেলেগ বেলেগ হ'ব কিন্তু আমাৰ হৰাইজন্টেল ৰেঞ্জটো একেটাই হ'ব সো কি এংগল তেন্তে এটা যদি থিটা হয় এটা 90 মাইনাস থিটা এটা যদি 30 ডিগ্ৰী হয় এটা 60 ডিগ্ৰী হ'ব তেনেকুৱা সো এটো জানিব লগা কথা নেক্সট আৰু আসলে আমাৰ ৰিলেশন বিটুইন ৰেঞ্জ এণ্ড হাইট এটো আমাক লাগে তেনেকুৱা আমাৰ ৰেঞ্জৰ ফৰ্মুলা আছিল u square sin 2 theta by z তাৰ পিছত ম্যাক্সিমাম হাইটৰ ফৰ্মুলা আছিল u square sin square theta by 2z সো এই গিটাৰ মাজত আমাক ৰিলেশনটো লাগে সো এটাৰ পৰা আনটো আমি ডিভাইড কৰিলে ৰিলেশনটো পাই যাম সো আমি কি কৰিম h by r কৰি চাওচোন h by r so h by r korle eneko hobo u square sin square theta by 2z into eto hobo z by u square sin 2 theta to ami 2 sin theta cos theta likhim ete ami dekhilo z cancel gol u square cancel gol sin theta eta cancel gol so eto thakibo 1 by 4 আৰু 2 into 2 4 আৰু ইয়াত থাকিব sin theta by cos theta tan theta so ultimately আমি পালো 4h is equal to r tan theta so range আৰু height ৰ মাজত আমাৰ এইটো হল ৰিলেশন so ৰিলেশনটো আমাক লাগি থাকিব কিছুমান প্ৰবলেমত আমি তাক ইউজ কৰিব পাৰিম ডাইৰেক্টলি তাৰ পিছত আহিলে ইয়াৰ লগত ৰিলেটেড এটা কথা কেতিয়াবা সোধে if r is equal to h হয় ৰেঞ্জ আৰু ম্যাক্সিমাম হাইটটো যদি সমান হয় তেতিয়াহলে এংগলটো কিমান থিটাটো কিমান what is the angle of projection so এইটো আমি ইয়াৰ পৰা উলিয়াব পাৰো r is equal to h যদি আমি ইয়াত পুট কৰি দিও আমি কি পাম
যে tan theta is equal to 4. So ইয়াৰ পৰা আমি পাওঁ theta is equal to tan inverse 4. So এইটো কেতিয়াবা ফুডে এইটো দেখালো তাৰপিছত আৰু আছে এনেকুৱা যে প্ৰজেক্টাইলটো যেতিয়া ইয়াৰ পৰা এনেকৈ গৈ যেতিয়া ইয়াত লেণ্ড কৰিব এই লেণ্ড কৰাৰ সময়ত যিটো ভেলচিটি এই ভেলচিটিটো কিমান হ'ব এইটো আমি জাষ্ট অকণমান এনালাইটিকেলি চিন্তা কৰিলে বস্তুটো ওলাই যায় কেনেকৈ ওলায় আমি অলৰেডি জানো যে হৰাইজণ্টেল কম্পনেণ্ট অফ ভেলচিটিটো চেঞ্জ নহয় গতিকে যিটো ইয়াত যিটো হৰাইজণ্টেল কম্পনেণ্ট ভি এক্স যিটো আহিব এইটো আমাৰ ইউ কছ থিটাই থাকিব একেই থাকিব ইউ এক্স যিটো আছিলে সেইটোৱেই থাকিব আৰু ভাৰ্টিকেল কম্পনেণ্টটো কি হ'ব সেইটো আমি কেনেকৈ চিন্তা কৰিম যে মই অলৰেডি কৈছিলোঁ ভাৰ্টিকেল মোশ্যনটো আমি কেনেকৈ ইমাজিন কৰিব লাগে যে অবজেক্ট এটা যদি আমি ভাৰ্টিকেলি আপৱাৰ্ড থ্ৰ' কৰোঁ আমি জানো যে গ্ৰাউণ্ডৰ পৰা যদি অবজেক্টটো ভাৰ্টিকেলি আপৱাৰ্ড থ্ৰ' কৰোঁ তেতিয়াহ'লে সি আকৌ যদি ঘূৰি আহি গ্ৰাউণ্ডত পৰিব তেতিয়া কি হ'ব তাৰ যিটো ভেলচিটি তাক আমি থ্ৰ' কৰিছিলোঁ একেটা ভেলচিটি সি গ্ৰাউণ্ডত ষ্ট্ৰাইক কৰে চ' ভেলচিটি মানে মেগনিটিউড একেটাই হয় বাট ডাইৰেকশ্যনটো অপজিট হয় গতিকে ইয়াৰ মেগনিটিউড আমাৰ কি আহিব ইউ চাইন থিটাই হ'ব ইনিচিয়েলি যদি ভাৰ্টিকেল কম্পনেণ্ট আছিলে এইটো যদি ইউ হয় ইনিচিয়েলি ভাৰ্টিকেল কম্পনেণ্টটো ইউ চাইন থিটা এইটো আপৱাৰ্ড আছিলে ইয়াত ডাউনৱাৰ্ড হ'ল কিন্তু মেগনিটিউডটো একেই থাকিব ইউ চাইন থিটা চ' গতিকে ভেলচিটি এট লেণ্ডিঙৰ ভেলচিটি ভিটো আমি কেনেকৈ লিখিব পাৰিম ভি ইজ ইকুৱেল টু যে ইউ এক্স I cap minus uy z cap. The ux to change in x component to ekei thakibo vx equal to ux aru jitu vy to amor ki ahibo etu vy to amor uy saman ni ahibo but direction to opposite goti ami minus z cap ahibo aru etu jodi ami likho eneka hoy ux mane u cos theta I cap minus u sin theta z cap এইটো হল ভেলোসিটি এট দা ল্যান্ডিং সুধিব পাৰে কেতিয়াবা এটা কোৱেশ্চন মই দেখিছো যে দিয়া আছে ভেলোসিটি অফ প্ৰজেকশন টো দিয়া আছে ভেলোসিটি অফ ল্যান্ডিং টো উলিয়াব লাগে সো আমি এনেকৈ উলিয়াম এনেকুৱা আৰু মই এক্সাম্পল দি দিলো সাপোজ বোলে ইনিশিয়াল যেটো ভেলোসিটি অফ প্ৰজেকশন টো আমাৰ দিয়া আছে 2i cap plus 3z cap সো ভেলোসিটি অফ ল্যান্ডিং টো কি আহিব বাৰু simple it will change no hoy to I cap aru etu ki hobo magnitude ake hobo direction opposite hobo minus 3z cap etu hobo velocity at the landing etu example dilo tar pisot aru ketiaba hude ami palu same range for two angles ami paisilo etu ami sao tat hude moi kori nidu tomolok koi disu jane ko এটা আমি ইমানত মাৰিলো এটা ইমানত দুইটাৰ কাৰণে সাপোজ আমাৰ ৰেঞ্জ টু ইকুৱেল হ'ল এই যে সেম ৰেঞ্জ হ'ল এই দুটাৰ কাৰণে আমাৰ টাইম অফ ফ্লাইট টো বেলেগ হ'ল এটো বলে t1 কলো এটো t2 কলো টাইম অফ ফ্লাইটস কিটা এটা t1 এটা t2 এই t1 ইনটু t2 এংগল এটো থিটা এটো 90 মাইনাস থিটা এনেকুৱা সো t1 ইনটু t2 কৰি আমি চাব পাৰো ই r বা 1/r কিবা প্ৰপৰ্চনেল হয় না ৰেঞ্জ টো আহে না এই কোৱেশ্চনটো কৰবাত আহিছে তোমালোকে নিজে কৰি চাবা t1 টো থিটা পুট কৰি t1 উলাবা 90 মাইনাস থিটা পুট কৰি t2 উলাবা তাৰ পিছত t1 ইনটু t2 কৰি চাবা যেটো ৰেঞ্জত আহে না লগত কিবা কনস্ট্যান্ট থাকিব পাৰে ইয়াত ইকুৱেল চেইন দিলে কনস্ট্যান্ট কিবা থাকিব পাৰে সো প্ৰপৰ্চনেল টো r হয় না হয় চেক কৰিবা এটো কোৱেশ্চন আহিছে আটাবাৰ তাৰ পিছত আমি চাও এটা কোৱেশ্চন এটা লওঁ এবাৰ A projectile is given an initial velocity of I cap plus 2z cap. A projectile is given an initial velocity of u is equal to I cap plus 2z cap meter per second. Okay. Z value given 10 meter per second square.
Now, what is the equation of its trajectory? Equation of trajectory. Equation of trajectory আমি উলিয়াব লাগে. Equation of trajectory to উলিয়াব লাগে. এইটো হ'ল question. Initial velocity of projection is given this equation of trajectory উলিয়াব লাগে. So ইয়াৰ পৰা আমি equation of trajectory কেনেকৈ উলিয়াম বাৰু? So আমি কি কৰিব পাৰোঁ? Initial velocity to আমি যদি compare কৰো, u to আমাৰ কি আছিলে? যে u cos theta I cap plus u sin theta j cap. So এইটো আৰু এইটো যদি আমি compare কৰিলে আমি পাম u cos theta is equal to 1, I cap ৰ লগত 1 আছে আৰু u sin theta is equal to 2. ঠিক আছে, ডাটা আমি পালো. তাৰপিছত আমি চাওঁ আমাৰ যিটো ইকুৱেশ্যন অফ ট্ৰেজেক্টৰী আছিলে, ইকুৱেশ্যন অফ ট্ৰেজেক্টৰীটো আমাৰ এনেকুৱা আছিলে যে y is equal to ax minus bx square. এইটো আছিলে ইকুৱেশ্যন অফ ট্ৰেজেক্টৰী. ইয়াতে আমাৰ a ভেলুটো আছিলে tan theta আৰু b ভেলুটো আছিলে কি g by 2u square cos square theta. So আমি ওলাব পাৰোঁ নিশ্চয়. কেনেকৈ ওলাম? a is equal to tan theta is equal to কেনেকৈ ওলাম? ইয়াৰ পৰা আমি দেখিছোঁ যে u sin theta by u cos theta যদি আমি কৰোঁ, u sin theta by u cos theta যদি আমি কৰোঁ, u কেনচেল যাব, sin by cos tan আহিব. তেতিয়াহ'লে আমি কি পাম? tan theta পাই গ'লোঁ, এইটো পাই গ'লোঁ. আৰু u sin theta ৰ ভেলু 2, cos theta ৰ ভেলু 1. সো এইকেইটা ভেলু দিয়া আছে, সো আল্টিমেটলি এইটো 2. সো a ভেলু 2 আমি পাই গ'লোঁ. b ৰ ভেলু আমি কেনেকৈ উলিয়াম? g ৰ ভেলু 10 দিয়া আছে, 2 ইনটু এইটো আমি লিখিম u cos theta whole square, which is equal to 10 by 2 into u cos theta ৰ ভেলু আছে 1, গতিকে 1 square মানে 1, so এইটো আহিব 5. So therefore equation of trajectory আমাৰ কি আহিব? ax, a ৰ ভেলু কিমান? 2. So 2x minus b ভেলু 5, 5x square. So এইটো এনেকুৱা কুৱেশ্যন কেতিয়াবা সোধে. তাৰপিছত আৰু এটা কুৱেশ্যন আছে, এইটো এনেকুৱা, মই কেইটামান কমন কুৱেশ্যন কেইটামানহে দেখাইছোঁ আৰু অলৰেডি যিখিনি থিয়ৰি ডিছকাছ কৰিলোঁ তাতে বহুত কুৱেশ্যন সোমাই যাব. Next question to এনেকুৱা যে equation of trajectory is given, y is equal to ax minus bx square. Equation of trajectory is given. Now we have to find out, উলিয়াব লাগে আমি number 1 উলিয়াব লাগে, suppose range উলিয়াব লাগে, number 2 উলিয়াব লাগে, height, maximum height উলিয়াব লাগে, number 3 উলিয়াব লাগে, angle of projection এইকেইটা আমি উলিয়াব লাগে. So angle of projection টো একদম ইজি ওলাই আছে. আমি জানো যে a ৰ ভেলু কিমান আছিলে? a is equal to আছিলে tan theta. So ইয়াৰ পৰা আমি theta is equal to পাম tan inverse of a. Angle of projection টো ওলাই গ'ল, এইটো 3 নম্বৰ আহিলে, এইটো ইজি. ৰেঞ্জ আৰু হাইট আমি কেনেকৈ ওলাম? ৰেঞ্জটো ওলাবৰ কাৰণে আমি চাওঁ যে when x equal to r, so আমি জানো এইটো when x equal to r হয়, ৰেঞ্জ হয়, তেতিয়া আমাৰ y ভেলু কিমান হয় বাৰু? y ভেলু 0 হয় না, আকৌ যেতিয়া তাত পৰি যাবগৈ y ভেলুটো 0 হয়, ডিসপ্লেসমেন্টটো ভাৰ্টিকেল ডিসপ্লেসমেন্টটো 0 হয়, সো y is equal to 0 হয়. সো এইটো যদি আমি ইয়াত পুট কৰি দিওঁ তেতিয়াহ'লে আমি কি পাম? 0 is equal to ax minus bx square. সো ইয়াৰ পৰা আমি পাম x এটা যদি কমন লওঁ তেতিয়াহ'লে এইটো a minus bx equal to 0. সো ইয়াৰ পৰা আমি পাওঁ either x equal to 0 or x equal to a by b. x equal to 0 হ'ল আমাৰ পইণ্ট অফ প্ৰজেকশ্যনৰ কাৰণে, আৰু এইটো হ'ব তেন্তে আমাৰ ৰেঞ্জ, এইটো হ'ব আমাৰ ৰেঞ্জ.
R is equal to A by B. ৰেঞ্জৰ পিছত আমি মেক্সিমাম হাইটৰ কথা চাওঁ মেক্সিমাম হাইটটো আমি কেনেকৈ ওলাম যে বহুত উপায় আছে উলিয়াবলৈ যেতিয়া x equal to r/2 হয় সেটো আমি জানো যে এনেকুৱা আমাৰ প্ৰজেক্টাইল মোশনটো আছিলে সো এইখিনি মেক্সিমাম হাইট আৰু এই ডিসটেন্সখিনি কিমান ৰেঞ্জৰ আধা নহব জানো হাফ অফ দ্য ৰেঞ্জ সো x equal to যেতিয়া r/2 হয় তেতিয়া যেটো y ৰ ভ্যালু হ'ব এইটো সো হেতু হ'ব আমাৰ maximum height so for x equal to r/2 আমি y2 ওলাব লাগে so আমি যদি পুট কৰি দিও x equal to r/2 ইয়াত হেতু হ'ব আমাৰ height so h equal to a into r/2 মানে a/2b minus b into x square মানে a/2b whole square which is equal to so etu amar ki hobo a square by 2b minus a square by 4b so etu ahibo tente a square by 4b enegwa